দক্ষিণ আঞ্চলিক কমিটিৰ পৰা সকলো সংবাদ মাধ্যমক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি ইয়াৰ দ্বাৰা জনাও যে সংবাদ মাধ্যমৰ জৰিয়তে জনাও যে দক্ষিণ কামৰূপৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত আমাৰ বিলাসী থানাৰ দেখিছো যে আমাৰ তেওঁলোকে অসমীয়া বেনাৰসমূহ লগোৱা নাই বা অসমীয়া যিকোনো অসমীয়া ভাষা তেওঁলোকে ব্যৱহাৰ কৰা নাই তেওঁলোকে যি ভাষা ব্যৱহাৰ কৰিছে আমাৰ তাত কোনো ক'বলগীয়া একো নাই বাৰু কিন্তু কথাটো হ'ল কি অসমীয়া ভাষাটো প্ৰতিখন বেনাৰতে অসমীয়া ভাষা থাকিব লাগিব আৰু এটা বাধ্যতামূলক হিচাপে লাগিব আৰু ইয়াৰ আমি সকলো ব্যৱসায়িক স্বত্বাধিকাৰীক আমি জনাও যে দক্ষিণ কামৰূপত থকা তেওঁলোকৰ নিজা নিজা ব্যৱসায়সমূহৰ ফলসমূহ তেওঁলোকে যাতে অসমীয়া ভাষাটো লিখে অসমীয়া ভাষাৰ ভিতৰত তেওঁলোকে যি লিখে আমাৰ তাত ক'বলগীয়া নাই আৰু অহা 15 দিনৰ ভিতৰত তেওঁলোকক বাধ্যতামূলক হিচাপে আমি দাবী উত্থাপন কৰিছে অহা 15 দিনৰ ভিতৰত তেওঁলোকে অসমীয়া ভাষাটো লিখিব লাগিব এইটো আমাৰ দাবী থাকিব আৰু যদিহে অহা 15 দিনৰ ভিতৰত তেওঁলোকে অসমীয়া ভাষাটো তেওঁলোকে ব্যৱহাৰ নকৰে তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী লোৱা হ'ব আৰু তেতিয়া কিন্তু তেওঁলোকে স্বত্বাধিকাৰী সকলে আমাক কোনো ধৰণৰ আইনী ব্যৱস্থা ল'ব নোৱাৰিব আৰু দুবৰীয়া নহয় যে ব্যৱসায়িক প্ৰতিষ্ঠান লগতে কোম্পানীসমূহ গঢ় উঠিছে তাত আমাৰ যিখিনি মহিলা আৰু মানে ছোৱালীখিনি কাম কৰে সেইখিনি ছোৱালীক মানে নিৰাপত্তা দায়িত্বটো আমাৰে তাত মানে তাৰ বাবে পাওঁ যে তেওঁলোকে যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ে বিশেষকৈ ৰাতিৰ ক্ষেত্ৰত মানে কি কেতিয়াবা কি হয় এটা চকুত নমাই থৈ যায় বাকী ভিতৰৰ অঞ্চলত বহুত ছোৱালী থাকে তেওঁলোকৰ সেই ব্যৱস্থাটো যেন কৰি দিয়ে তাৰমানে সেইটো আমাৰ দাবী থাকে এটা ক'বলগীয়া আছে যে আমাৰ দক্ষিণ কামৰূপত থকা বিভিন্ন কোম্পানীসমূহত 80% আমাৰ খিলঞ্জীয়া দিয়াটো বাধ্যতামূলক 20% বঙালী বিহাৰী মাৰোৱাৰী যি হয় হ'ব কিন্তু 80% আমাৰ খিলঞ্জীয়া থাকিবই লাগিব সেইটো বাধ্যতামূলক খিলঞ্জীয়া ভাই ভনী গোটেইখিনি আৰু মহিলা হওক বা ল'ৰাই হওক থাকিবই লাগিব মুঠতে 80% দিয়াটো বাধ্যতামূলক হৈ যাব আজিৰ পৰিস্থিতি বহুত বেয়া কাৰণ বৰ্তমানৰ পৰিস্থিতিত বহিৰাগতৰ যিখিনি আগ্ৰাসন হৈ আছে এই আগ্ৰাসনৰ বলি আমাৰ অসমীয়া খিলঞ্জীয়া ভাই ভনী হ'বলগীয়া হৈছে কিন্তু ইয়াৰ দ্বাৰা আমি এটা স্পষ্ট আৰু চিধা কথা কওঁ যে বিলাসী থানা অসম থকালৈকে অসমত কোনো বহিৰাগতৰ আগ্ৰাসন চলিবলৈ দিয়া নহ'ব লাগিলে এটা যোনে কি নহওক মানে যায় কি নহওক আৰু বিলাসী থানা অসম থকালৈকে সকলো খিলঞ্জীয়া ভাই ভনী সদায় গুৰুত্ব দিয়াৰ দায়িত্ব আমি যিমানখিনি পাৰোঁ লৈ ল'ম আৰু চিধা কথা স্পষ্ট কথা আগন্তুক দিনত কোনোবা বহিৰাগতৰ আক্ৰমণলৈ প্ৰত্যাক্ৰমণ হ'বই জয় হওক জয় দক্ষিণ আঞ্চলিক কমিটিৰ পৰা সকলো সংবাদ মাধ্যমক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি ইয়াৰ দ্বাৰা জনাও যে সংবাদ মাধ্যমৰ জৰিয়তে জনাও যে দক্ষিণ কামৰূপৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত আমাৰ বিলাসী থানাৰ দেখিছো যে আমাৰ তেওঁলোকে অসমীয়া বেনাৰসমূহ লগোৱা নাই বা অসমীয়া যিকোনো অসমীয়া ভাষা তেওঁলোকে ব্যৱহাৰ কৰা নাই তেওঁলোকে যি ভাষা ব্যৱহাৰ কৰিছে আমাৰ তাত কোনো ক'বলগীয়া একো নাই বাৰু কিন্তু কথাটো হ'ল কি অসমীয়া ভাষাটো প্ৰতিখন বেনাৰতে অসমীয়া ভাষা থাকিব লাগিব আৰু এটা বাধ্যতামূলক হিচাপে লাগিব আৰু ইয়াৰ দ্বাৰা আমি সকলো ব্যৱসায়িক স্বত্বাধিকাৰীক আমি জনাও যে দক্ষিণ কামৰূপত থকা তেওঁলোকৰ নিজা নিজা ব্যৱসায়সমূহৰ ফলসমূহ তেওঁলোকে যাতে অসমীয়া ভাষাটো লিখে অসমীয়া ভাষাৰ ভিতৰত তেওঁলোকে যি লিখে আমাৰ তাত ক'বলগীয়া নাই আৰু অহা 15 দিনৰ ভিতৰত তেওঁলোকক বাধ্যতামূলক হিচাপে আমি দাবী উত্থাপন কৰিছে অহা 15 দিনৰ ভিতৰত তেওঁলোকে অসমীয়া ভাষাটো লিখিব লাগিব এইটো আমাৰ দাবী থাকিব আৰু যদিহে অহা 15 দিনৰ ভিতৰত তেওঁলোকে অসমীয়া ভাষাটো তেওঁলোকে ব্যৱহাৰ নকৰে তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী লোৱা হ'ব আৰু তেতিয়া কিন্তু তেওঁলোকে স্বত্বাধিকাৰী সকলে আমাক কোনো ধৰণৰ আইনী ব্যৱস্থা ল'ব নোৱাৰিব আৰু দুবৰীয়া নহয় যে ব্যৱসায়িক প্ৰতিষ্ঠান লগতে কোম্পানীসমূহ গঢ় উঠিছে তাত আমাৰ যিখিনি মহিলা আৰু মানে ছোৱালীখিনি কাম কৰে সেইখিনি ছোৱালীক মানে নিৰাপত্তা দায়িত্বটো আমাৰে তাত মানে তাৰ বাবে পাওঁ যে তেওঁলোকে যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ে বিশেষকৈ ৰাতিৰ ক্ষেত্ৰত মানে কি কেতিয়াবা কি হয় এটা চকুত নমাই থৈ যায় বাকী ভিতৰৰ অঞ্চলত বহুত ছোৱালী থাকে তেওঁলোকৰ সেই ব্যৱস্থাটো যেন কৰি দিয়ে তাৰমানে সেইটো আমাৰ দাবী থাকে এটা ক'বলগীয়া আছে যে আমাৰ দক্ষিণ কামৰূপত থকা বিভিন্ন কোম্পানীসমূহত 80% আমাৰ খিলঞ্জীয়া দিয়াটো বাধ্যতামূলক 20% বঙালী বিহাৰী মাৰোৱাৰী যি হয় হ'ব কিন্তু 80% আমাৰ খিলঞ্জীয়া থাকিবই লাগিব সেইটো বাধ্যতামূলক খিলঞ্জীয়া ভাই ভনী গোটেইখিনি আৰু মহিলা হওক বা ল'ৰাই হওক থাকিবই লাগিব মুঠতে 80% দিয়াটো বাধ্যতামূলক হৈ যাব আজিৰ পৰিস্থিতি বহুত বেয়া কাৰণ বৰ্তমানৰ পৰিস্থিতিত বহিৰাগতৰ যিখিনি আগ্ৰাসন হৈ আছে এই আগ্ৰাসনৰ বলি আমাৰ অসমীয়া খিলঞ্জীয়া ভাই ভনী হ'বলগীয়া হৈছে কিন্তু ইয়াৰ দ্বাৰা আমি এটা স্পষ্ট আৰু চিধা কথা কওঁ যে বিলাসী থানা অসম থকালৈকে অসমত কোনো বহিৰাগতৰ আগ্ৰাসন চলিবলৈ দিয়া নহ'ব লাগিলে এটা যোনে কি নহওক মানে যায় কি নহওক আৰু বিলাসী থানা অসম থকালৈকে সকলো খিলঞ্জীয়া ভাই ভনী সদায় গুৰুত্ব দিয়াৰ দায়িত্ব আমি যিমানখিনি পাৰোঁ লৈ ল'ম আৰু চিধা কথা স্পষ্ট কথা আগন্তুক দিনত কোনোবা বহিৰাগতৰ আক্ৰমণলৈ প্ৰত্যাক্ৰমণ হ'বই জয় হওক জয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173